মাঠুনি পিয়াঞ্চি আহি গ'ল। ইয়াৰ পিয়াঞ্চি টিলিঙা লগোৱা টিংটিঙাই আছে পিয়াঞ্চি। মোৰ মাঠুনি ডাইৰেক্ট মোৰ ওচৰত চালে কিমান ভাল পায় মোক পিয়াঞ্চিয়ে। আৰু তাৰ মাকে সেয়া তাৰ মাকে এতিয়া ভাঙি চিঙি আছে। আকৌ পোৱালিটো ক'ত গ'ল, কোনে মাতি আছে, যেতিয়া মোক দেখা পালে এতিয়া আৰু শান্ত। বেলেগ মানুহ থাকিলে এতিয়া চিঞৰিলেই হয়, এনেকুৱা এটা চেইন ছিঙি আহি যাব। কিন্তু এতিয়া চিনি পালে, মোক দেখা পালে এতিয়া আৰু একো নাই, নহ'লে চিঞৰিলে হয়। এতিয়া পিয়াঞ্চি আকৌ মোক শুঙি মোক অলপ মৰম দি আৰু তাৰ মাৰ ওচৰত গৈ পালে। আমাৰ কাঞ্চি মা এয়া পিছু, কাঞ্চি পিছু, তোৰ পোৱালি কোনে নিলে পিছু। আৰে চাচোন, এই পিয়াঞ্চি সেইফালে যোৱা, যোৱা যোৱা, জোক আছে নহয়, যোৱা। পিয়াঞ্চি কাঞ্চি পিছু, হেই পিছু মাই পিছু, যা তোৰ পোৱালি ঠিকে আছে, যা। তই এইটো গছটো ভাঙি দিছ কাৰণে পোৱালি ভিতৰত পচি গৈছে। পচিব, তই গছ কিয় ভাঙিলি? এতিয়া পোৱালি যাব পৰা নাই, এইটো কাটিব লাগিব, ৰ'ব। এতিয়া তাৰ পোৱালি ফচি গ'ল ইয়াত জংঘলৰ ভিতৰত। মাকে চিঞৰি আছে। এতিয়া মৃত্যু তাত যদিনে লৈ গ'ল নহয়, কাটিম যে এই তলেদিয়ে যাওঁ আৰু পোৱালিৰ নিচিনা। এই কাঁইট আছে অ' মায়ে, কেনেকৈ ভাঙিলে অ' গছ। নমস্কাৰ, আপোনালোকৰ কি খবৰ? আৰু আজি এতিয়া বৰ্তমান আছোঁ আমি হাতীৰ থানতে। হাতীৰ ইফালে বন্ধ আছে, এইফালে বন্ধ আছে লক্ষীমাক, আৰু ইফালে আছে আমাৰ কাঞ্চি পিয়াঞ্চি আছে। আৰু আবেলি ইয়াতে ৰাখিছিলোঁ, কাৰণ বহুত ডাঙৰ এটা হাবি হয়। আৰু ইয়াত কলগছৰ মানে অভাৱ নাই, কলগছেই কলগছ। মানে আমি হাতী ইয়াক কলগছ টানিও নিদিওঁ, খালি বান্ধি দিব লাগে আৰু সিহঁতে খাব লাগে। মানে একদম এনেকৈ এৰাল দিওঁ, ডাঙৰ একদম চেইন লগাই দিওঁ, খাই ঘূৰি খাই থাকে। আৰু জেগাখিনি চাওক কিমান ধুনীয়া। আৰু যদি বতৰটো ডাৱৰীয়া, অলপ পিছত থাকে বৰষুণ আহিবই। আৰু এতিয়া সিহঁতক খুলি মেলি নি আকৌ পানী খুৱাম, দানা খুৱাম, তেনেকৈ সিহঁতক খুৱাই থাকিম। আৰু দাদা বাইদেউহঁতে, ভাই বন্ধুহঁতে বহুত মোক মৰম দিছে, আমাৰ হাতীকেইটাক বহুত মৰম দিছে। আৰু খোৱা বোৱা ঘৰত গোটাই লৈছোঁ, আৰু সেইবিলাক নি খুৱাম এতিয়া ঘৰত, আপোনালোকক দেখুৱাম। আৰু তেনেহ'লে ব'লক আমি গৈ থাকোঁ আমাৰ কাঞ্চি পিয়াঞ্চি, আমাৰ হাতীৰ পৰিয়ালকেইটাৰ ওচৰত। আৰু সেই জংঘলৰ মাজেৰে লাহে লাহে গৈ আছোঁ। আৰু এইখিনিতে বেছিভাগ বান্ধি থাকোঁ সিহঁতক, কাৰণ এইখিনিত সুবিধা আছে বহুত বান্ধিবলৈ। চাওক, ইয়াত কেইদিন আগত বান্ধিছিলোঁ, কল খাই কৰি একদম চফা দি দিছে এইখিনি। আকৌ নতুনকৈ কল গজি আছে, কলগছ। আৰু এই হাতীয়ে খালে মানে বেছিভাগ সোনকালেই গজে, মই যিমান চালোঁ। মানে হাতীয়ে খোৱাৰ কেইদিন পিছত আৰু বেছিকৈ হয়। হাতীয়ে বাৰে ভাঙিলে সেইটো সোনকালে হৈ যায়, পাত চাত গজি কিবা একদম ডাঙৰ জংঘল হাবি হৈ যায়। এনেকৈ কলগছবিলাক খোৱাৰ কেইদিন পিছতে গজি যায়। আকৌ অহা বছৰ আকৌ ইয়াতে খুৱাম, অহা বছৰ নহয় 6 মাহ পিছত আকৌ ডাঙৰ ডাঙৰ কল হৈ যাব, ইয়াতে আকৌ খুৱাব পাৰিম। আৰু চাওক, আমি বহুত ওপৰত এতিয়া ক'বলৈ গ'লে, এটা সৰু সুৰা পাহাৰ ক'বলৈ গ'লে। আৰু ইয়াতেই আৰু ব'লক কাঞ্চি আৰু পিয়াঞ্চিক দেখুৱাওঁ ক'ত আছে সিহঁত। আৰু চোৰত পাতে ভৰা হাবিত, চোৰত পাত কেতিয়াবা লাগে আৰু কৈ লাভ নাই। বৰলৰ বাহু থাকে, সৰু সৰু বৰলবিলাক খুব কামোৰে। আৰু মই সেয়া চাওক জংঘল ভাঙি গৈ আছোঁ। আৰু সিহঁতক টিলিঙা লগাই দিছোঁ যে দূৰৰ পৰা গম পোৱা যায়, আৰু টিলিঙা বাজিয়ে থাকে। আৰু পিয়াঞ্চিয়ে মানে টিলিঙালৈ দৌৰি ফুৰি থাকে যে, মানে গমেই পোৱা যায়। আৰু এইবিলাক ৰাস্তা আমি বনাই লৈছোঁ সিহঁতৰ কাৰণে, কাৰণ আমাৰ ৰুলাৰ, JCB, ফকলেন এইবিলাক নালাগে নহয়। সিহঁতে এবাৰ গ'লেই হ'ল এক্সকেভেটৰৰ নিচিনা, চব চফা দি দিয়ে। এই চাওকচোন, খাই কৰি ধুনীয়াকৈ চফা দি দিছে। আৰু সিহঁত সেয়া গতে আহি পালোৱেই। আৰু কেতিয়াবা এনেকুৱা হাতী খুলিব গ'লে জংঘলী হাতী আমাৰ পোহনীয়াকেইটাৰ লগতে থাকে, মতা হাতীবিলাক আহে মাইকী হাতীৰ লগত লগ কৰিবলৈ। আৰু মোৰ মাত শুনি পিয়াঞ্চি আহি গ'ল। এয়া পিয়াঞ্চি টিলিঙা লগোৱা টিংটিঙাই আছে পিয়াঞ্চি। মোৰ মাত শুনি ডাইৰেক্ট মোৰ ওচৰত চালে কিমান ভাল পায় মোক পিয়াঞ্চিয়ে। আৰু তাৰ মাকে সেয়া তাৰ মাকে এতিয়া ভাঙি চিঙি আছে। আকৌ পোৱালিটো ক'ত গ'ল, কোনে মাতি আছে, যেতিয়া মোক দেখা পালে এতিয়া আৰু শান্ত। বেলেগ মানুহ থাকিলে এতিয়া চিঞৰিলেই হয়, এনেকুৱা এটা চেইন ছিঙি আহি যাব। কিন্তু এতিয়া চিনি পালে, মোক দেখা পালে এতিয়া আৰু একো নাই, নহ'লে চিঞৰিলে হয়। এতিয়া পিয়াঞ্চি আকৌ মোক শুঙি মোক অলপ মৰম দি আৰু তাৰ মাৰ ওচৰত গৈ পালে। আমাৰ কাঞ্চি মা এয়া পিছু, কাঞ্চি পিছু, তোৰ পোৱালি কোনে নিলে পিছু। আৰে চাচোন, এই পিয়াঞ্চি সেইফালে যোৱা, যোৱা যোৱা, জোক আছে নহয়, যোৱা। পিয়াঞ্চি কাঞ্চি পিছু, হেই পিছু মাই পিছু, যা তোৰ পোৱালি ঠিকে আছে, যা। তই এইটো গছটো ভাঙি দিছ কাৰণে পোৱালি ভিতৰত পচি গৈছে। পচিব, তই গছ কিয় ভাঙিলি? এতিয়া পোৱালি যাব পৰা নাই, এইটো কাটিব লাগিব, ৰ'ব। এতিয়া তাৰ পোৱালি ফচি গ'ল ইয়াত জংঘলৰ ভিতৰত। মাকে চিঞৰি আছে। এতিয়া মৃত্যু তাত যদিনে লৈ গ'ল নহয়, কাটিম যে এই তলেদিয়ে যাওঁ আৰু পোৱালিৰ নিচিনা। এই কাঁইট আছে অ' মায়ে, কেনেকৈ ভাঙিলে অ' গছ। এইয়া আহি পালোঁ।
কাঞ্চি পিয়াঞ্চি পিয়াঞ্চি মাই 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 কাঞ্চি সেই আমাৰ দুষ্টজনী দুষ্ট দুষ্ট আৰু ৰাতি ৰাখিছিলোঁ চাক কিমান কলগছ খালে এইফালে ভাঙি আনিলে এই চাক কলেই কল আৰু এইবিলাক মানে কেইদিন আগত চামিলি থাকি গৈছে ইয়াত আৰু চামিলিয়ে খাই কৰি একদম ভাঙি চিঙি চুৰমাৰ কৰি গৈছিলে আকৌ নতুনকৈ গজিছিলে কল এতিয়া কাঞ্চিক বান্ধি দিলোঁ কাঞ্চিও খাই চাফা দি দিলে এতিয়া কেইদিন আৰু ইয়াত নেবান্ধো হাতী আৰু কেইদিনৰ মূৰত বান্ধিম আৰু আমাৰ ইয়াত মাক পোৱালি একেলগে সিহঁত আৰু পিয়াঞ্চিক চাক টিলিঙা লগাই দিলোঁ যে টিং টিঙাই ঘূৰি থাকে মম 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 মমৰ টিলিঙা লগাই দূৰৰ পৰা শুনা যায় টিং টিঙাই ঘূৰি থাকে মমই কাঞ্চি ৰ ব'ল পানী চানী খোৱাকৈ তহঁতক ঘৰত ব'ল যাব লাগে আৰু এতিয়া 8:30 বাজিলেই আৰু সিহঁতক এতিয়া ৰাতিপুৱা আৰু খুলি পানী চানী খুৱাই আকৌ ডাঙৰ বাৰীত ক'ৰবাত বান্ধিম দিনটো তাত খাই থাকিব আৰু চাক ভাল লাগে এনেকুৱা জংঘলত খুব ভাল লাগে এইটো শিমলু ডাঙৰ শিমলুজোপা ইয়াতে বন্ধ হৈছিলে সিহঁতক নহ'লে ব'লক মই লক্ষী গৈ খোলোঁ যতীন আহিব কাঞ্চিৰ ওচৰত খুলি মেলি ঘৰত লৈ যাব লাগে আৰু লাহে লাহে থাক আহি আছোঁ থাক হ'ব হ'ব নাই একো অনা নাই ৰে ৰাতিপুৱা খুৱাই গ'লোঁ এতিয়া ঘৰত গৈ খাবি নহয় থাক মই যাওঁ তো ব'লক এতিয়া গৈ লক্ষীমাক খোলোঁ খুলি মেলি লৈ যাওঁ ঘৰলৈ খুলিলোঁ এতিয়া চেইন লগোৱা আছিলে খুলি মেলি এতিয়া লৈ আহিছোঁ চিয়া চিয়াকেট চিয়াকেট আৰু এই আহি আছে মাতি মাতি লৈ যাম এতিয়া ঘৰলৈ চিয়া মানে ঘৰ চিনি পায় আৰু ইমান ক'ব নালাগে নিজে নিজে আহে এয়া চাওক ওখ ঠাইৰ পৰা নামি আছে কেনেকুৱা দেখি আছে মানে মখনা হাতী নিচিনা লাগে লক্ষীমাইক মূৰটো অলপ ডাঙৰেই বাৰু তাই ভালেই লাগে দেখাত চিয়া চিয়া চাওক একদম ওচৰ আহি পাই গ'ল লক্ষীমাই একদম বনৰীয়া হাতীৰ নিচিনা লাগিছে কিয় লাগিছে মানে গোটেই গাত বোকা চোকা লৈ একদম বগা হৈ আছে সেইকাৰণে এনেকুৱা লাগে দেখাত চিয়া চিয়া আৰে কোনফালে গৈছে চাচোন চিয়া হা ইমান কিয় চিঞৰি থাকিব লাগে হা চিয়া চিয়া হা হা চিয়া হা চিয়া 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 এই আহি আছে চিয়া এতিয়া সেই ৰাস্তাত পাবই আৰু চিয়া আগত আগত চিয়া আগত চিয়া আগত এইয়া ৰাস্তাত আহি উঠি পালে এইয়া ৰাস্তাত উঠি গ'ল আমাৰ লক্ষীমাই সেইফালে খুলিয়ে আছে আৰু লক্ষীমাইক মই আগতে খুলি দিলোঁ আৰু টিলিঙাটো দেখিছে যে এইটো হেৰাই গৈছিলে ধাত ধাত ইয়াতে খা ধাত পিছু পিছু ইয়াতে খাই থাক আৰু ইয়াতে সিহঁতে বাঁহ পাত খুৱাবলৈ দিলোঁ তাক ইয়াতে বাঁহ পাত খাব কাঞ্চি আৰু পিয়াঞ্চি নোহোৱালৈকে আৰু ইয়াতে বাঁহ পাত খাই থাকিব সেই পিছু আৰে সেই পিছু ইয়াতে খাই থাক আৰু লক্ষী আৰু কাঞ্চি আৰু পিয়াঞ্চি এইফালে সিহঁত আহিলে একেলগে 3জনীক লৈ আমাৰ ঘৰলৈ লৈ যাম আৰু অলটাইমে বাঁহ পাত খাব দিলোঁ না পেট ভৰাই নাখায় সেইকাৰণে এনেকুৱা কৰি আছে সেই ইয়াতে ভাত ইয়াতে খাই থাক আৰু ইয়াত বাঁহ পাত খাব অকণমান বাঁহ পাত মানে সেই বাঁহৰ গাজ বিচাৰি আছে সেইবিলাক খাই ভাল পায় নতুনকৈ গজি আছে যে বাঁহৰ গাজ বাম্বু টেঙা বনাই যে কিন্তু বিচাৰি পোৱা নাই সেইকাৰণে আগত আহিব বিচাৰে বাৰে বাৰে মই এজেগাত ৰখাই থৈছোঁ নহ'লে গৃহস্থই গালি দিব নহয় এইবিলাক খোৱালে এনেইতো এটা দুটা খায়ে বাৰু যাওঁতে আহোঁতে কিন্তু বেছিকৈ খোৱালে বেয়া গৃহস্থৰ কাৰণে গৃহস্থই বাঁহ বাৰী ইমান ডাঙৰ বনাইছে যদি আৰু সিহঁতে বাঁহ হ'বই আৰু গা গছ যদি খুৱাই দিওঁ তেনেহ'লে বাঁহনো কি আছে মানে এই কাঞ্চিৰ ওপৰত যে পাহাৰৰ ওপৰত আমাৰ আলিৰ এই গহৰ ওপৰত মানে তাত সি দেখাও নাই জংঘলৰ ভিতৰতে আছে কিন্তু গোন্ধ লৈ আছে সেইকাৰণে শুনি আছিলে এতিয়া চাব সেইফালে ঘূৰি যাব কাঞ্চি পেঞ্চি সেইফালে আছে যে এতিয়া লগে চাব ঘূৰি যাব একে পাকত ঘূৰি যাব তাই মোৰ চাই থাকক ই আছে কাহি আছে সিহঁত এইফালে আছে আৰু সিহঁতৰ দূৰৰ পৰা এতিয়া গম পোৱা যায় যে সিহঁত আছে আৰু ইয়াত কাৰণ টিলিঙাৰ শব্দ হৈ থাকে সেই পিছু 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 সেইয়া ক'ত যাওঁ সেই ভাত চাক সেয়া কাঞ্চি আৰু পিয়াঞ্চি নামিলে সেয়া চাক কেনেকৈ দৌৰি আহি আছে সিহঁত চালে কেনেকৈ দৌৰি আহি আছে মানে পিয়াঞ্চি আগত আহি গ'ল যে কাঞ্চি সেইকাৰণে লগে একদম জংঘলী হাতী নিচিনাহে ওলাই আহিছে চিয়া লক্ষী চিয়া লক্ষী সিহঁত গ'ল হা চিয়া লক্ষী চিয়া হে লক্ষী চিয়া আৰু চাক কওঁতে বাঁহৰ গাজ এটা ডাঙৰ ভাঙি ল'লে এইটো আৰু মানুহে যেনেকৈ শিখৰ গুটকা খায় কেপি ৰজনীগন্ধা খায়
এনেকৈ সিহঁতে আৰু চুবাই চুবাই এনেকৈ গুটকাৰ নিচিনা চুবাই চুবাই খাই গৈ থাকিব। কাৰণ নহ'লে অলপখিনিত আৰু খোজকাঢ়ি যাব লাগিব, সেইকাৰণে মুখত লৈ লৈছে চুইংগামৰ নিচিনা চুবাই চুবাই গৈ থাকিব। সেয়া চুবাই আছে চাক। আৰু সেই কাঞ্চি পিয়াঞ্চি আগত গ'ল, লক্ষীমাক মই লৈ গৈ আছোঁ আৰু এনেকৈ লাহে লাহে লৈ গৈ থাকোঁ। এতিয়া আকৌ ৰ'দ উঠিলে আৰু খুব গৰমো বেছি, আৰু টিলিঙা লগাই দিলোঁ, শব্দটো খুব ভাল লাগে শুনি। চাক কেনেকৈ গৈ আছে লক্ষীমাই, আৰু কাঞ্চি পিয়াঞ্চি আগতে গ'ল, কাৰণ সিহঁত বহুত জল্দি খোজকাঢ়ে। আৰু পিয়াঞ্চি এতিয়া অলপ ডাঙৰ হ'ল যে দৌৰি ফুৰি থাকে এতিয়া তাই। আৰু ব'লক লাহে লাহে গৈ থাকোঁ, আকৌ আমাৰ ঘৰ পোৱাইলৈকে তেতিয়া দেখুৱাম, আকৌ ঘৰ পাই লওঁ। এনেকৈ চাহটো ভাল লাগে, কাৰণ ডাঙৰ বাঁহবাৰী আৰু চাহত গৈ ধুনীয়া লাগে, বতাহো বেছি। আৰু লাহে লাহে গৈ থাকোঁ ব'লক। এইফালে আকৌ কাঞ্চিও বাঁহ পাত খাব, সেইকাৰণে ৰৈ দিলে। আৰু তিনিজনী এতিয়া একেলগে যাম, তিনিজনীক লৈ। সেয়া লগ পালেই। আৰু চাক লক্ষীয়ে চুবাই চুবাই গৈ আছে বাঁহৰ গাছ। এয়া লৈ লৈছে আৰু নিজৰ ঘৰত হাতত লৈ লৈছে, এতিয়া খাই খাই আৰু গৈ থাকিব। আৰু সিহঁতক এই লাহে লাহে লৈ গৈ আছোঁ আমাৰ ঘৰলৈ। চাওকচোন কিমান টিলিং টিলিংকৈ আহি আছে, টিলিঙা বজাই। ভাল লাগিছেনে নাই কওকচোন। আৰু টিকলাজনীক বেছি ভাল লাগে, টিকলাজনীয়ে একদম বজাই বজাই গৈ থাকে। চাক কেনেকৈ গৈছে টিকলাজনী, চাক লক্ষীমাকো লগাই দিলোঁ, ইমান ধুনীয়াকৈ গৈ আছে। আগেত ব'লক গৈ থাকোঁ এনেকৈ। সিহঁতক লৈ আহিলোঁ, এয়া চাক লক্ষীক গা ধুৱাই আছে এইফালে, মই অলপ ঘৰ দিলোঁ। আৰু পিয়াঞ্চিক মানে পানী খাবলৈ গৈছে, আৰু পিয়াঞ্চিকো গা তিয়াই দিয়া হৈছে, আৰু ধুনীয়াকৈ গা ধুৱাই আছে। আৰু এইফালে আমাৰ কাঞ্চি ৰৈ আছে, কাঞ্চিকো গা ধুৱাই দিব। পানী মাৰি দিছে আৰু গাত ক'তো লৈ নাযায়, সেইকাৰণে ভালকৈ ঘঁহা নাই, এনেকৈ ৰাখিম। আৰু এই টিকলাজনী চাক কেনেকৈ লক্ষীৰ লগত খেলি আছে, তাৰ মাক এৰি। এয়া দুজনীক একেলগে গা ধুৱাই দিয়া হৈছে, গাত পানী মাৰি দিছে, কাৰণ বতৰটো বহুত বেয়া, এতিয়া বৰষুণ আহিবই, ইতিমধ্যে বৰষুণ আহি পাবই। আৰু সেইকাৰণে মানে গা ধুওৱা নাই ভালকৈ, মানে ব্ৰাছ মাৰি চাফা কৰা নাই, যেনে তেনে আৰু গা ধুওৱা হৈছে। এতিয়া আকৌ ঘৰত নি দানা পানী খুৱাই আকৌ নি বান্ধি দিম লাহে লাহে। আৰু এতিয়া কাঞ্চি গা ধুৱাব, লক্ষীৰ মানে পানী মাৰা শেষ হ'ল, এতিয়া কাঞ্চি এইবাৰ পালা হ'ল, কাঞ্চিৰ পালা, লক্ষীৰ হৈ গ'ল। আৰু চাক বৈত বৈত কৈছে দুইজনী বহি গ'ল, দুইজনী একেলগে বহি গ'ল। বহিব গৈছে কাঞ্চিক, লক্ষীমাও বহি গৈছে, সেই তেনেকুৱা আৰু একেলগে বহি গৈছে দুইজনী। দুইজনী একেলগে বহি গ'ল, এটাক বহিব দিছে, দুইজনী বহিলে একেলগে, তেনেকুৱা আৰু। এই আৰু পিয়াঞ্চি জানো ক'ত গ'ল খবৰ নাই, পিয়াঞ্চি আছে ওচৰে পাঁজৰে, পিয়াঞ্চি বা ক'ত গ'ল বিচাৰি আছোঁ পিয়াঞ্চিক। সেইয়া পিয়াঞ্চি, ঐ এইয়া পিয়াঞ্চি চাক, তাৰ মাকৰ লগত খেলি আছে পিয়াঞ্চি, এইয়া চাক। আৰু এতিয়া পানী চানী মাৰি এতিয়া লৈ যাম আৰু ঘৰত, দানা পানী খুৱামগৈ। আৰু পিয়াঞ্চি পলায়, পানী মাৰি দিলে অলপ সময়ৰ ভিতৰতে সেই পলাই থাকে, তাৰ পিছে পিছে ঘূৰি ফুৰিবই লাগে। সেয়া চাক আকৌ এতিয়া এইফালে আহিলে তাৰ মাকৰ ওচৰত, সেয়া চাক। আৰু তাৰ বদমাচিবিলাক এনেকুৱাই কৰে বাৰু, এতিয়া দুইজনী উঠি যাব একেলগে। সেয়া চাক, আমি হাতী পোহা মানে বেলেগ ধৰণৰ পুহিছোঁ। এতিয়া লৈ যাম সিহঁতক মাতি মাতি ঘৰলৈ নি খুৱাম, আৰু বুট মগু এইবিলাক তিয়াই থৈছিলোঁ। আৰু ইউটিউবৰ ফ্ৰেণ্ড ৰিহান দত্ত দিছিলে খুৱাবলৈ, আৰু ৰিহান দত্ত দাদাক ধন্যবাদ জনাওঁ। এতিয়া বুট মগু চাপৰ এইবিলাক গোটাই লৈছোঁ ঘৰত, সদায় খুৱাওঁ কলপাতত মেৰিয়াই মেৰিয়াই, আজি দেখুৱাম বাৰু। চাক কিমান ভাল লাগিছে, দুয়োটাই ক'লা হৈ পৰিছে এতিয়া গা ধোৱাৰ পিছত। আৰু পিয়াঞ্চিটো কথাই নুশুনে, পিয়াঞ্চি খালি তাৰ ধান্দা হ'ল আৰু ঘৰলৈ তলৈ ঘূৰি ফুৰা যোৱা, তেনেকুৱা। সেয়া চাক কি কৰি আছে পিয়াঞ্চি, কাঞ্চিয়ে পানী খাই আছে, লক্ষী খোৱা হ'ল। আৰু সেইফালে পিয়াঞ্চিয়ে গাখীৰ খাই আছে মাকৰ। আৰু সিহঁতৰ গা ধোৱা হ'লে এতিয়া ঘৰলৈ লৈ যাম। আৰু বৰষুণ এতিয়া আহে নেকি ঠিক নাই, বতৰ বহুত বেয়া, একদম মাটি আছে। আৰু কেনেকৈ পানী খাই আছে, এতিয়া লক্ষীকো খোৱা হ'ব, লক্ষী এবাৰ খালে বাৰু,
এটা আকৌ লক্ষীও খাব আজি মানে বৰষুণৰ বতৰ ন এতিয়া কমেই খায় বাৰু বেছি ৰ'দ থাকিলে পানীটো বেছি খায় নহ'লে ইমান নাখায় কমেই খায় এতিয়া গাঁত মাৰিব পানী ডাইৰেক্ট কাঞ্চিয়ে চাগে নাখায় কাঞ্চিয়ে খালেই লক্ষীয়ে খালে খাব পাৰে আৰু অফ কৰি দিয়া গা ধোৱা হৈয়ে গ'ল দিনে চাক কেনেকৈ মাতি আছে বতৰ গুৰগুৰাই আছে ওপৰত আৰু ব'লক গৈ থাকোঁ আৰু আমাৰ ঘৰলৈ এতিয়া ঘৰত লৈ গৈ দানা পানী খুৱাওঁ তেনেকৈ আৰু গৈ থাকোঁ লাহে লাহে সিহঁতৰ পিছে পিছে সিহঁতক ক'বও নালাগে নিজে নিজে যাব বাৰু আৰু পিয়াঞ্চিৰ মানে যেনে তেনে গা ধুৱাই দিলোঁ কাৰণ ইমানো নালাগে আকৌ লেতেৰা কৰিব অলপ পিছত আৰু এয়া চাওক এনেকৈ আহি আছে ৰাস্তাৰ কাষে কাষে টিলিঙাকেইটা লগোৱাৰ পিছত মানে গম পোৱা যায় আৰু মানুহ চব ওলাই আহে মাততে টিলিঙা ভাবে ক'ৰ মন্দিৰতে বহি আছে নেকি তেনেকুৱাও লাগে ভালেই লাগে বাৰু টিলিঙা লগোৱাৰ পিছত 3জনকে লগাই দিলোঁ আৰু এতিয়া গৈ থাকোঁ ঘৰলৈ ঘৰ আহি পালৈ পাবলৈ গ'লে চাওক কিমান ভাল লাগিছে একেলগে গোটেইকেইটাক লৈ যাব পাৰিছোঁ যে ডাইৰেক্ট ঘৰত সোমাব আমাৰ পিয়াঞ্চি লাহে লাহে গৈ আছে তাৰ মাকৰ লগতো যায় আইতাকৰ লগতো যায় কোনো ঠিক নাই মানে তেনেকুৱা আৰু সেয়া ক'ত গৈ আছে ঐ হা ব'ল ঘৰত ব'ল ঘৰত যা ঘৰত ডাইৰেক্ট ব'ল খোৱা আছে তহঁতৰ খোৱাবহে লাগে আৰু আহি ঘৰ পালে এতিয়া ৰৈ দিব আৰু ইয়াত খানা অকণমান আনিম খানা এতিয়া খুৱাই থাকিম সিহঁতক আৰু চাওক আহি একদম সেই আমাৰ দৰৰ মুখ পালে গৈ আৰু এয়া লৈ ল'লোঁ ডাঙৰ গামলা এটাত 20 কেজিমান হ'ব আৰু মোৰ ইউটিউবৰ ফ্ৰেণ্ড ৰিহান দত্ত দাদাই দিছিলে খোৱাবলৈ ৰিহান দত্ত দাদা আৰু এতিয়া সিহঁতক খুৱাই থাকোঁ ব'লক আহক সিহঁতক খুৱাই থাকোঁ কাঞ্চিয়া আৰু পিয়াঞ্চি জানো ক'ত গ'ল পিয়াঞ্চি চাগে খেলি আছে সেইফালে ক'ৰবাত সেইফালে আছে চাগে পিয়াঞ্চি সেইফালে খেলি আছে ক'ৰবাত পিয়াঞ্চিয়ে সিহঁতক এনেকৈ খাবলৈ দিলোঁ লক্ষী পিছু আৰু ধুনীয়াকৈ খাব বাৰু এনেকৈ খুৱাই থাকোঁ সিহঁতক আৰু আপোনালোকে ইমান মৰম দিছে আমাৰ হাতী কেইজনীলৈ আৰু পিয়াঞ্চি আছে সেইফালে পিয়াঞ্চিক মাতিব লাগিব পিয়াঞ্চি খেলি আছে পোৱালীকেইটাৰ লগত আৰু লক্ষীমা আৰু কাঞ্চিয়ে খাই আছে সেইফালে খাপত খা আৰু সিহঁতে খাই থাকিব আৰু তাক পোৱালি যে সেইফালে আছে সেইকাৰণে তাৰ মাক বাৰে বাৰে সেইফালে ঘূৰি চাই আছে কাঞ্চিয়ে পিয়াঞ্চিক বিচাৰি আছে আৰু লক্ষীমাই মানে পেট ভৰাই খাব খোৱাটো লাহে লাহে খাব আকৌ ভৰি খোজোৱাব কাঞ্চিয়ে আকৌ আহিলে লক্ষ্য স্বামীক কলো আছে কলো খুৱাম বাৰু খাই থাকক ইমান ধুনীয়াকৈ খাই আছে সিহঁতে ভাল লাগে এনেকৈ খুৱাই থাকোঁ সিহঁতক আৰু পিয়াঞ্চি জানে পিয়াঞ্চি আছে সেইফালে পিয়াঞ্চিক বিচাৰিব লাগিব এতিয়া গৈ পিয়াঞ্চিয়ে মানুহৰ পোৱালীকেইটাৰ লগত খেলি আছে চাগে চাওঁচোন গৈ বাৰু কি কৰি আছে পিয়াঞ্চিয়ে সেইয়া চাওক পিয়াঞ্চিক কল খুৱাইছে যতীনে পিয়াঞ্চিক কল খুৱাইছে যতীনে অলপকৈ আৰু পিয়াঞ্চিয়ে কল খাই আছে সেইকাৰণে পিয়াঞ্চিক দেখাব পৰা নাছিলোঁ তেতিয়া চাওক কিমান ধুনীয়াকৈ কল খাই আছে পিয়াঞ্চিয়ে সেয়া চাওক কিমান ধুনীয়াকৈ কল খাই আছে পিয়াঞ্চিয়ে কিমান ধুনীয়াকৈ কল খাই আছে চাইছেনে নাই কিমান ধুনীয়াকৈ কল খাই আছে পিয়াঞ্চিয়ে আৰু খাই খুব ভাল পায় তৰমুজ কল তেনেকৈ খাই থাকে পিয়াঞ্চিয়ে সেয়া চাওক মোৰ ওচৰলৈ আহিব বিচাৰে সেয়া চাওক কৰি খাই আছে পিয়াঞ্চিয়ে খুব ভাল পায় খাই তৰমুজ কল এইবিলাক সৰু সৰুকৈ দিব লাগে আৰু লক্ষীমাই আৰু আমাৰ কাঞ্চিয়ে এইফালে বুট চুবাই আছে লাহে লাহেকৈ ভাল লাগে সিহঁতক দিয়ক আৰু ৰিহান দত্ত দা আপোনাক ধন্যবাদ জনাওঁ যে আপুনি আমাৰ হাতীকেইটালৈ ইমান মৰম দিছে ৰিহান দত্ত দা আৰু লক্ষী এইফালে গা খজুৱাই আছে কিন্তু কাঞ্চিক খোৱাৰ কাৰণ কাঞ্চিয়ে পোৱালি গাখীৰ দিয়ে সেইকাৰণে তাৰ খোৱাটো বেছি লাগে আৰু পুষ্টিকৰ খোৱাবিলাক সিহঁতক খুৱাই থাকোঁ আৰু কাঞ্চিয়ে কিমান ধুনীয়াকৈ খাই আছে চাওকচোন লক্ষী অলপ খাই নাখায় কাৰণ তাৰ পেট ভৰা যায় পিছু লক্ষী পিছু ডিষ্টাৰ্ব নকৰিবি কাঞ্চিক খাবলৈ দে কাঞ্চিক খাবলৈ দে তই নাখাও নাই তোৰ পেট ভৰা আৰু কাঞ্চি মানে তাৰ পোৱালীক গাখীৰ দিব ন সেইকাৰণে সি খাবই তাই
আৰু পিয়াঞ্চে চাক পোৱালিকেইটাৰ লগত খেলি আছে, উমলি জমলি আছে এইফালে। এইফালে লক্ষী ঘূৰি গ'ল এইফালে, এয়া চাক লক্ষী। আৰু সিহঁতে মানে পেট ভৰা আৰু ইয়াত হাগিলে আহি, কি ক'ম আৰু তেনেকুৱা। এয়া চাক আৰু পিয়াঞ্চেক সেইফালে খেদি খেদি আনি আছে, কাৰণ নেযায় পোৱালিৰ লগত খেলিবই বিচাৰে সেই চাক পোৱালিবিলাকৰ লগত খেলিবই বিচাৰে। আৰু চাক পিয়াঞ্চে চাক কেনেকৈ আহি আছে মোবাইলৰ ওচৰলৈ মোৰ, ঠিক আছে চাকচোন কেনেকৈ আহি আছে পিয়াঞ্চি। মাই ক'ত যোৱা এইফালে এইফালে মানে মই কিবা আনিছোঁ নেকি, সেইকাৰণে মানে মোৰ ওচৰত এনেকৈ কৰিছে আৰু চাক কাঞ্চি খোৱাতেই লাগি আছে। এতিয়া পিয়াঞ্চি পেলাব নেখায় বাৰু। সেয়া চাক কি কৰি আছে পিয়াঞ্চিয়ে, এয়া চাক এই নেখায় লক্ষীয়া, পেট ভৰা চাগে সেইকাৰণে নেখায়। কাঞ্চি আৰু পিয়াঞ্চিয়ে ধুনীয়াকৈ খাই আছে, কাঞ্চি আৰু পিয়াঞ্চিয়ে ধুনীয়াকৈ খাই আছে চাক, কিমান ধুনীয়াকৈ খাই আছে কাঞ্চি আৰু পিয়াঞ্চিয়ে। এনেকৈ খোৱাই আমাৰো ভাল লাগে দিয়ক, সিহঁতে খাই থাকক ধুনীয়াকৈ। এইয়া চাক ইমান ধুনীয়াকৈ খাই আছে। আৰু বৰষুণ এতিয়া পৰিলে, বৰষুণ আহিব বুলি কৈছিলোঁ যে চাক বৰষুণ আহিলে, ডাৱৰীয়া বতৰ ক'লা হৈ পৰিছে। আৰু সিহঁতক এতিয়া বান্ধিম আৰু থানত, এতিয়া বৰষুণত তিতিব লাগিব, উপায় নাই আৰু বৰষুণ এতিয়া আহিবই, ক'লা হৈ পৰিছে আৰু বৰষুণ অলপ অলপ গিৰিছে আৰু তেনেকুৱা। আৰু কাঞ্চিয়ে কিমান ধুনীয়াকৈ খাই আছে, লগত পিয়াঞ্চিও খাবলৈ শিকিছে, অলপ অলপ খাইছে আৰু এইয়া চাক পিয়াঞ্চিয়ে কেনেকৈ খায়। এতিয়া লক্ষীয়ে নাখায়, এয়া চাক পিয়াঞ্চিও খাই আছে, এইফালে তাৰ মাকেও খাই আছে। পিয়াঞ্চিয়ে কি কৰি আছে, আঁঠু কাঢ়ি লৈছে খাবলৈ। আৰু এই ৱালত যে গা খজুৱাইছিলে, গা খজুৱতে উঠিছে, গা খজুৱাইছে ৱালত। আৰু চাক ৱালত কালাৰবিলাক তাৰ গাত আহি গ'ল, সেউজীয়া কালাৰ। আৰু এইবোৰ কওঁতে চাক সিহঁতে খাই শেষ কৰিলি, ঠিক আছে অলপমান আছে আৰু ঠিক আছে। কিমান ধুনীয়াকৈ খাই আছে সিহঁতে, ভাল লাগিছে বহুত, কিমান ধুনীয়াকৈ খাই আছে সিহঁতে। পিয়াঞ্চিয়ে আঁঠু কাঢ়ি লৈছে, সেইকাৰণে ভাল লাগে পিয়াঞ্চিক। এতিয়া উঠিলে আকৌ, আৰু কাঞ্চিয়ে কওঁতে খালেই, লক্ষীয়ে ইমান নেখালে, অলপমান খালে। কাঞ্চিয়াক পূৰা দি আছে খোৱাটো, খাই আৰু পেট ফুলাই দিব এতিয়া কাঞ্চিয়ে। দিনটো আছে আকৌ খাবলগীয়া। চাক কেনেকৈ সুৰেৰে টানি আছে, সুৰেৰে একেবাৰে টানি লয় আৰু 1-2 কেজিমান একেলগে। আকৌ মুখতে চুবাই আছে লাহে লাহে, এয়া চুবাই আছে। পিয়াঞ্চিয়ে চাক, পিয়াঞ্চিয়ে ল'ব পাৰে বাৰু। ঠিক আছে কেনেকৈ লৈ আছে পিয়াঞ্চিয়ে, কেনেকৈ লৈ আছে সুৰেৰে, খুব স্পীডত খাব পাৰে কাঞ্চিয়ে। এই চাক কেনেকৈ লৈ আছে কাঞ্চিয়ে, এনেকৈ গিলি আছে। পিয়াঞ্চিয়েও চেষ্টা কৰে অকণ। ঠিক আছে পিয়াঞ্চিয়ে কি কৰি আছে চালে, ঠিক আছে চাওকচোন। পিয়াঞ্চিয়েও কিবা আৰু অলপ টানে, তাৰ মাকৰ পৰা শিকি আছে। 1-2টাকৈ মুখত দিয়ে, আকৌ চুবাই, আকৌ পেলাই তাতে। এই মাটিত পেলোৱাখিনি আমাৰ পিয়াঞ্চি মাষ্টাৰ। কেনেকৈ টানি থাকে সুৰেৰে, এই এনেকৈ দি দিলে মুখত ভৰাই। আৰু সিহঁতে এনেকৈ খায়ে ভাল পায়, ঠিক আছে। আৰু লক্ষীমা সেইফালে গৈ ৰৈ আছে, লক্ষীমাৰ পেট ভৰা যায়, সেইফালে গৈ ৰৈ আছে। আৰু কাঞ্চিয়ে খায়ে আছে অলপকৈ, আৰু খাই শেষেই কেইটামান আছে, আৰু কলো কেইটামান আছে, কল কেইটামান দিওঁ খাবলৈ। আৰু এইফালে লক্ষীয়ে নাৰিকল গছৰ পাত ভাঙি লৈছে, ডাল এটা ভাঙি গাঁত মাৰি আছে। গাঁত মাখি চাখি বহি আছে, ডাঙৰ ডাছবিলাক সেইবিলাকে কামুৰাই, সেই ডাছ বহে যে সেইকাৰণে মাৰি আছে, গাঁত কোবাই আছে তেনেকৈ। আৰু কাঞ্চি তাৰ খোৱাটোৱে ব্যস্ত। পিয়াঞ্চিয়ে আকৌ আঁঠু কাঢ়ি লৈছে, আৰু ষ্টাইলবিলাক বেলেগ আৰু দেখি, ঠিক আছে আঁঠু কাঢ়ি লৈছে, আকৌ উঠি গ'ল। আৰু এইফালে কাঞ্চিয়ে খাই খতম কৰি দিলে একেবাৰে, ঠিক আছে। ৰিহান দাদা থেংক ইউ। আৰু ভিডিঅ'টো ইমানখিনিলৈকে কৰিলোঁ। এতিয়া সিহঁতক নি বান্ধিম, কাৰণ বৰষুণ পৰি আছে, ভিডিঅ' বনাব নোৱাৰিম। ধন্যবাদ আপোনালোকক, বাই বাই।